নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম আসাম পুলিচৰ ডিস্ট্ৰিক্ট ৱাইজ কাট অফ কিমান যাব, কিমান হ'ব পাৰে, কোন কোন ডিস্ট্ৰিক্টত কাট অফ বেছি হ'ব পাৰে, সকলো তথ্য বিশ্লেষণমূলকভাৱে আপোনালোকৰ আগত উপস্থাপন কৰিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। যদি আপোনালোকে আসাম পুলিচৰ ৰিটেন এক্সাম বা ভাইভা ক্লিয়াৰ কৰিছে তেন্তে হলে এই ভিডিঅ'খন আপোনাৰ বাবে একেবাৰে পাৰফেক্ট হ'ব। ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ লাষ্ট ভিডিঅ'ত মই 13টা ডিস্ট্ৰিক্টৰ কাট অফখিনি কৈ দিছোঁ। আপোনালোকে ডিছক্ৰিপশ্যনত লিংকত ক্লিক কৰি আপোনালোকে সেই কাট অফখিনি চাব পাৰিব। মই ডিছক্ৰিপশ্যনত দি দিম, নিশ্চয় আপোনালোকে ক্লিক কৰি চাব। বলক আজিৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া আমি প্ৰথম ডিস্ট্ৰিক্টখন লৈছোঁ কামৰূপ ৰুৰাল ডিস্ট্ৰিক্ট। এক্সপেক্টেড কাট অফ 2025। ইয়াতে আমি কেটেগৰী ৱাইজ আৰু ইউ বি ব্ৰাঞ্চ এ ব্ৰাঞ্চ ৱাইজ মই ডিভাইড কৰি দিছোঁ, আপোনালোকে চাব পাৰে। তাৰপিছত ইয়াতে আপুনি জেনেৰেলত চাব পাৰে 72ৰ পৰা 77 যাব ইউ বি পোষ্টত, 108ৰ পৰা 114 যাব এ বি পোষ্টত। অ বি চি এম অ বি চিত চালে 69ৰ পৰা 74 যাব ইউ বি, 104ৰ পৰা 110 যাব এ বি। এছ চিত চালে 65ৰ পৰা 70 ভিতৰত ইউ বি, 100ৰ পৰা 104 এ বি। এছ টি পিত চালে 63ৰ পৰা 68ৰ ভিতৰত ইউ বি আৰু 98ৰ পৰা 104 লৈকে এ বি। আৰু এছ টি এইচত চালে 60ৰ পৰা 65 লৈ ইউ বি আৰু 96ৰ পৰা 102 এ বি ব্ৰাঞ্চত। আৰু টি ট্ৰাইবত দি দিছোঁ মই, টি ট্ৰাইবখিনি চাব পাৰে 58ৰ পৰা 63 যোৱাৰ সম্ভাৱনা আছে। এইখিনিৰ ভিতৰত যাব 58ৰ পৰা 63 ভিতৰত। তাৰপিছত এ বি ব্ৰাঞ্চত চালে 94ৰ পৰা 100ৰ ভিতৰত। এইটো আছিল আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ 2025ৰ এক্সপেক্টেড কাট অফ, এনেধৰণে হ'ব পাৰে। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন লৈছোঁ চাউথ চেলামাৰা। ইয়াতে আপোনাৰ এক্সপেক্টেড কাট অফ হ'ব কেটেগৰী জেনেৰেলত চালে ইউ বি ব্ৰাঞ্চ 67ৰ পৰা 72ৰ ভিতৰত হ'ব পাৰে। তাৰপিছত এ বি ব্ৰাঞ্চ চালে 102ৰ পৰা 108, 102ৰ পৰা 108ৰ ভিতৰত। তাৰপিছত অ বি চি এম অ বি চি চালে 64ৰ পৰা 69ৰ ভিতৰত ইউ বি ব্ৰাঞ্চ, 98ৰ পৰা 104 লৈকে এ বি ব্ৰাঞ্চ। এছ চিত চালে 60ৰ পৰা 65 লৈ ইউ বি ব্ৰাঞ্চ, 94ৰ পৰা 100 লৈ এ বি ব্ৰাঞ্চ। এছ টি পিত চালে 58ৰ পৰা 53 ইউ বি ব্ৰাঞ্চ আৰু 92ৰ পৰা 98 এ বি ব্ৰাঞ্চত। এছ টি এইচত চালে 56ৰ পৰা 61 ইউ বি ব্ৰাঞ্চ, 90ৰ পৰা 96 এ বি ব্ৰাঞ্চ। টি ট্ৰাইবতো দিয়া আছে 54ৰ পৰা 59 ইউ বি ব্ৰাঞ্চ আৰু 98ৰ পৰা 94 এ বি ব্ৰাঞ্চ। এইকেইটা আছিল আপোনাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ 2025। তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ হ'ব। ইয়াতে আপোনাৰ জেনেৰেলত চালে 71ৰ পৰা 75 ইউ বি পোষ্টত আৰু 87ৰ পৰা 100 লৈ এ বি পোষ্ট। আৰু অ বি চি এম অ বি চিত চালে 68ৰ পৰা 74 ইউ বি আৰু 86ৰ পৰা 98 এ বি। এছ চি 67ৰ পৰা 74 ইউ বি, 84ৰ পৰা 98 এ বি। এছ টি পিত চালে 67ৰ পৰা 77 ইউ বি, 85ৰ পৰা 90 এ বি। এছ টি এইচত চালে 63ৰ পৰা 70 ইউ বি আৰু 80ৰ পৰা 88 এ বি। টি ট্ৰাইবত চালে 60ৰ পৰা 68 ইউ বি, তাৰপিছত 78ৰ পৰা 85 এ বি। এইকেইটা আছিল আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কেইটা। আৰু যিসকল কেণ্ডিডেটে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেন্তে আপোনালোকে কমেণ্টত আপোনাৰ টোটেল মাৰ্কটো নিশ্চয় জনাব কমেণ্টত। তাৰপিছত নেক্সট কাৰ্বি আলং ডিষ্ট্ৰিক্ট এক্সপেক্টেড কাট অফ হ'ব। ইয়াৰ আপোনাৰ জেনেৰেলত যাব পাৰে আপোনাৰ 65ৰ পৰা 70 ভিতৰত ইউ বি ব্ৰাঞ্চত, 100ৰ পৰা 106 এ বি ব্ৰাঞ্চ। আৰু অ বি চি এম অ বি চিত চালে 62ৰ পৰা 67 ইউ বি ব্ৰাঞ্চ, 96ৰ পৰা 102 এ বি ব্ৰাঞ্চ। তাৰপিছত এছ চিত চালে 60ৰ পৰা 64 ইউ বি, 92ৰ পৰা 98 এ বি। এছ টি পিত চালে 58ৰ পৰা 63 ইউ বি আৰু 90ৰ পৰা 96 এ বি। এছ টি এইচত চালে ইয়াতে 55ৰ পৰা 60 ইউ বি ব্ৰাঞ্চ আৰু 88ৰ পৰা 94 এ বি ব্ৰাঞ্চ। তাৰপিছত টি ট্ৰাইবত আছে 53ৰ পৰা 58 ইউ বি আৰু 86ৰ পৰা 92 এ বি ব্ৰাঞ্চ। এইকেইটা আছিল আপোনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ। আৰু ইয়াতে আপোনাৰ ইউ বিত 90টা কেণ্ডিডেটৰ ভিতৰত 45টা চিলেক্ট কৰিব আৰু এ বিত 130টা কেণ্ডিডেটৰ ভিতৰত 65জন কেণ্ডিডেটকহে চিলেক্ট কৰিব। এইকেইটা আছিল আপোনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। তাৰপিছত নেক্সট স্ক্ৰীনত দেখিবলৈ পাইছে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট এক্সপেক্টেড কাট অফ হ'ব আপোনাৰ ইয়াত 2025 কেটেগৰী ইউ বি এ বি ব্ৰাঞ্চ। তাৰপিছত জেনেৰেলত চাব পাৰে 64 ইউ বি ব্ৰাঞ্চত আৰু 113 এ বি ব্ৰাঞ্চত। আৰু অ বি চি এম অ বি চি 59 ইউ বি ব্ৰাঞ্চ প্লাছত যাব এইটো আৰু 105 এ বি ব্ৰাঞ্চত। আৰু এছ চি 62 ইউ বি ব্ৰাঞ্চত আৰু 102 এ বি ব্ৰাঞ্চত। এছ টি পিত চালে 61 ইউ বি ব্ৰাঞ্চ আৰু 108 এ বি ব্ৰাঞ্চত। এছ টি এইচত চালে 63 ইউ বি ব্ৰাঞ্চ আৰু 106 এ বি ব্ৰাঞ্চ। টি ট্ৰাইবৰো আছে ইয়াতে 58
ইউবি ব্ৰাঞ্চ আৰু 95 এবি ব্ৰাঞ্চ ইয়াতে অলপমান আপ ডাউন হ'ব পাৰে ইমান নহয় কিন্তু এইটো অলপমান আপ ডাউন হ'ব পাৰে ইমান কিন্তু নহয় এইকেইটা আছিল আপোনাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ তাৰপিছত আমি নেক্সট ডিষ্ট্ৰিক্টখন লৈছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাট অফ হ'ব আপোনাৰ কেটেগৰী জেনেৰেলত চালে 63 ইউবি আৰু 114 এবি ব্ৰাঞ্চত ইয়াত আপোনাৰ 63 ইউবিত অলপমান প্লাছত যাব পাৰে আপোনাৰ কাট অফটো জেনেৰেলত OBC MOB 61 ইউবি তাৰপিছত 111 এবি আৰু SC 60ৰ পৰা 70 ভিতৰত আপোনাৰ SC যাব পাৰে ইউবি ব্ৰাঞ্চত আৰু 109 এবি ব্ৰাঞ্চত আৰু STP 61 যাব পাৰে আপোনাৰ ইউবি ব্ৰাঞ্চ আৰু 113 এবি ব্ৰাঞ্চত আৰু STHত ইনফৰমেশ্যন পোৱা নাই আৰু এবি ব্ৰাঞ্চতো ইমান এটা ইনফৰমেশ্যন পোৱা নাই বুলি দিয়া নাই তাৰপিছত টি টাইপত চালে 50 প্লাছত যাব ইয়াতে 50 প্লাছত যাব 55 লৈকে ভিতৰত মান যাব পাৰে আপোনাৰ টি টাইপত তাৰপিছত 85ত এবি ব্ৰাঞ্চত যাব এইকেইটা আছিল আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট ইয়াৰ এক্সপেক্টেড কাট অফখন হৈছে জেনেৰেলত যাব পাৰে আপোনাৰ 68ৰ পৰা 72 ভিতৰত আৰু এবি চালে 104ৰ পৰা 110ৰ ভিতৰত তাৰপিছত OBC MOBC 65ৰ পৰা 69 ইউবি ব্ৰাঞ্চত আৰু 100ৰ পৰা 106 লৈকে এবি ব্ৰাঞ্চত তাৰপিছত SC চালে 61ৰ পৰা 65 লৈ ইউবি ব্ৰাঞ্চত যাব আৰু 96ৰ পৰা 102 এবি ব্ৰাঞ্চত যোৱাৰ সম্ভাৱনা আছে তাৰপিছত STPত চালে আপোনাৰ 59ৰ পৰা 63 ইউবি তাৰপিছত 93ৰ পৰা 99 এবি ব্ৰাঞ্চত তাৰপিছত STHত চালে 56ৰ পৰা 60 ইউবি আৰু 90ৰ পৰা 96 এবি ব্ৰাঞ্চত আৰু টি ট্ৰাইবৰো আছে 54 পৰা 58ৰ ভিতৰত যাব পাৰে আৰু 88ৰ পৰা 94 এবি আৰু 54 পৰা 58 ইউবি ব্ৰাঞ্চ এইকেইটা আছিল আপোনাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট ইয়াত আপোনাৰ সিলেক্টেড কেণ্ডিডেট হ'ব আপোনাৰ ইউবি ব্ৰাঞ্চত আপোনাৰ টোটেল আছে 110টা কেণ্ডিডেট তাৰে আপোনাৰ 55টা কেণ্ডিডেট সিলেক্ট হ'ব তাৰপিছত এবিত আছে 150 ইয়াৰে 75 জন কেণ্ডিডেট আপোনাক সিলেক্ট কৰা হ'ব এইকেইটা আছিল আপোনাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ তাৰপিছত নেক্সট ডিষ্ট্ৰিক্ট লখিমপুৰ ডিষ্ট্ৰিক্টখন হৈছে ইয়াতে আপোনাৰ জেনেৰেল 67 যাব পাৰে ইউবি পোষ্টত আৰু 114 যাব পাৰে এবি পোষ্টত তাৰপিছত OBCৰ ক্ষেত্ৰত 64 ইউবি পোষ্টত আৰু 109 এবি পোষ্টত SC চালে 62 ইউবিত আৰু 112 এবি তাৰপিছত STPত চালে 65 ইউবি আৰু 100 এবি পোষ্টত আৰু STHত আছে আপোনাৰ 57 ইউবি ব্ৰাঞ্চত আৰু 98 এবি তাৰপিছত টি ট্ৰাইবৰো আছে 61 লৈ যাব টি ট্ৰাইবত আৰু 100 এবিত যাব এইকেইটা আছিল আপোনাৰ লখিমপুৰৰ ইয়াতে সিলেক্ট হ'ব ইউবি পোষ্টত আপোনাৰ 59 জন কেণ্ডিডেট সিলেক্ট হ'ব আৰু এবিত 89 জন সিলেক্ট হ'ব কিমান জন কেণ্ডিডেট আছে নাজানো কিন্তু সিলেক্ট হ'ব ইউবিত 59 আৰু এবিত 89 কেইটা এইকেইটা আছিল আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ 2025ৰ তাৰপিছত নেক্সট ডিষ্ট্ৰিক্টখন হৈছে মাজুলী ডিষ্ট্ৰিক্ট ইয়াৰ কাট অফখিনি হৈছে জেনেৰেলত আপোনাৰ 66ৰ পৰা 72 ইউবি পোষ্টত যাব পাৰে তাৰপিছত এবি পোষ্টৰ বাবে 100ৰ পৰা 112 লৈ যোৱাৰ সম্ভাৱনা আছে তাৰপিছত OBC MOBC চালে 63ৰ পৰা 68 ইউবি আৰু 100ৰ পৰা 105 এবি SC চালে 60ৰ পৰা 65 ইউবি 95ৰ পৰা 99 এবি STPত চালে 58ৰ পৰা 63 ইউবিত যাব আৰু 90ৰ পৰা 98 এবিত তাৰপিছত STHও আছে ইয়াতে আপোনাৰ STHত 56ৰ পৰা 61 ইউবি আৰু 86ৰ পৰা 90 এবি পোষ্টত আৰু টি ট্ৰাইবৰো আছে টি ট্ৰাইবত আপোনাৰ 54ৰ পৰা 59 ইয়াতে আপোনাৰ 54 নাযায় 56 মানৰ ভিতৰৰ পৰা আপোনাৰ ইয়াতে আপোনাৰ 66 লৈ ভিতৰত যাব পাৰে আপোনাৰ টি টাইপত তাৰপিছত আপোনাৰ এবি পোষ্টত চালে 81ৰ পৰা 88 এইটো ঠিকে আছে এনেদৰে আপোনালোকৰ মাজুলী ডিষ্ট্ৰিক্টৰ কাট অফখিনি হ'ব পাৰে আপোনালোকে ভালকৈ চাবে আৰু আপোনালোকে যদি মাজুলী ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেন্তে হ'লে আপোনালোকে কমেণ্টত আপোনাৰ টোটেল মাৰ্কখিনি জনাব নাপাহৰিব তাৰপিছত নেক্সট লাষ্ট এইটো হৈছে ওদালগুৰি ডিষ্ট্ৰিক্ট ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফটো হ'ব জেনেৰেলত যাব আপোনাৰ 64ৰ পৰা 70 ইউবি আৰু 99ৰ পৰা 105 এবিত যাব আৰু OBC MOBC চালে 61ৰ পৰা 66 ইউবিত যাব আৰু 95ৰ পৰা 101 এবি SCত চালে 58ৰ পৰা 63 ইউবি ব্ৰাঞ্চত যাব আৰু 91ৰ পৰা 97 এবি STPত চালে 56ৰ পৰা 61 ইউবি আৰু 89ৰ পৰা 95 এবি ব্ৰাঞ্চত STHত চালে আপোনাৰ 53 পৰা 59 ইউবি আৰু 87ৰ পৰা 93 এবি টি ট্ৰাইব আৰু 52 পৰা 57 ইউবি আৰু 85 পৰা 91 যিসকল কেণ্ডিডেটে ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেন্তে হ'লে আপোনালোকে কমেণ্টত আপোনাৰ টোটেল মাৰ্কখিনি ক'ব আৰু মোৰো ওদালগুৰি ডিষ্ট্ৰিক্টে পৰে মোৰো টোটেল মাৰ্কখিনি মই জনাই দিম বন্ধুসকল এতিয়ালৈকে মই প্ৰায় 13 নহয় 11-12মান
ডিষ্ট্ৰিক্টৰ কাটঅফখিনি ক'লোঁ আৰু যদি কোনোবা ডিষ্ট্ৰিক্টৰ কাটঅফখিনি ৰৈ গৈছে তেন্তে হ'লে আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টটো আৰু আপোনাৰ টোটেল মাৰ্কটো আপোনালোকে কমেণ্টত জনাব কোন কেইটা ডিষ্ট্ৰিক্টৰ কাটঅফখিনি ক'ব লাগে আপোনালোকে কমেণ্টত জনাই দিব সেয়ে বন্ধু বান্ধৱীসকল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট কৰি দিবা আৰু যদি কোনোবা ডিষ্ট্ৰিক্টৰ কাটঅফখিনি ৰৈ গৈছে তেন্তে হ'লে আপোনালোকে কমেণ্টত নিশ্চয় জনাব যদি আপুনি ভিডিঅ'টো কিবা ভাল লাগিছে তেন্তে হ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ সকলোৰে কিবা প্ৰশ্ন বা মন্তব্য থাকিলে আপোনালোকে কমেণ্টত নিশ্চয় লিখিব ধন্যবাদ